हेलो एभ्रिवान কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল চাগে মোৰো ভাল পিছে আজি মই বনাব ললো নৰসিংহ পাতৰ লগত মাছৰ তৰকাৰী এফালে মই সব বস্তু ৰেডি কৰি লৈছো এবাৰ মই নৰসিংহ পাতৰ লগত মাছৰ তৰকাৰী বনাইছিলো ভিডিঅ' এটা দিছিলো আপোনালোকে যদি চাইছে গম পাব চাগে যোনে নাই চোৱা চাই ল'ব এবাৰ অলপ বেলেগকৈ বনাইছো নৰসিংহ পাতৰ লগত ইয়াতে মই মাছখিনি ফ্ৰাই কৰি লৈছোঁ হাফ ফ্ৰাই কৰি ল'ম বেছি ফুল ফ্ৰাই নকৰোঁ হাফ ফ্ৰাই কৰি মাছ জোলত দিলে খাবলৈ টেষ্ট হয় আৰু মই 3 পিচ মানে টানকৈ ফ্ৰাই কৰি ল'ম ফুল ফ্ৰাই কৰি ল'ম কেলেকি মোৰ মানুহজনে মানে মাছৰ জোলটো যদি মাছটো দি দিওঁ সেইটো খাবলৈ বেয়া পায় মাছ ফ্ৰাই খাই ভাল পায় আৰু তাকে এয়া মই এইবাৰ দিছিলোঁ নৰসিংহ পাতটো ডাইৰেক্ট পিচ কৰি দিছিলোঁ এইবাৰ মই অকণমান কম তেলতে অকণমান নৰসিংহ পাতখিনি মই ভাজি ল'লে টেষ্টটো আৰু ভাল হয় খাবলৈ কাৰণে আপোনালোকেও এনেকৈ বনাই খাই চাবচোন বিৰাট টেষ্টি হয় খাবৰ কাৰণে আৰু যদি খাই ভাল পায় মোক কমেণ্টত জনাব দেই যদি আপোনালোকে বনাই এনেকৈ মোৰ ৰেচিপিটো চাই মেলি মোক ক'ব কোনে কোনে এনেকৈ বনাই খাইছে আমাৰ গেছ পাবলৈ নাই সেইটো কাৰণে মই ইণ্ডাকশ্যনতে বনাবলগীয়া হৈছে কাৰেণ্টৰ বিল ভালকৈ আহিব এবাৰ আৰু আপোনালোকৰ তাতে কেনেকুৱা কি হৈছে জনাবচোন মোকো গেছ পাবলগীয়া গেছ আছেনে নাই সিহঁতৰ ইফালে আমাৰতো এইফালেতো একদমেই গেছ নাই তাকে ইণ্ডাকশ্যনত বনাবলগীয়া হৈছে এয়া মই পেষ্টটো বনালোঁ ধুনীয়াকৈ দেখিলে নহয় ইয়াতে তেলত মই ইয়াতে পাঁচফোৰণ দিছিলোঁ ইয়াতে পিঁয়াজ অলপ কাটি থৈছিলোঁ এৰাই দিলোঁ তাৰপিছত ইয়াতে মই বিলাহী দি দিম ভালকৈ অকণমান বিলাহীখিনি দি দিলোঁ বিলাহীখিনি ভালকৈ অকণমান গলিবলৈ দিম বিলাহীটো গলিলে তেতিয়া মানে খায়ো ভাল লাগে ইয়াতে মই হালধি দিছোঁ বেছি দিয়া নাই চামুচে সৰু চামুচৰ কাৰণে দুবাৰ দিবলগীয়া হৈছে আৰু ইয়াতে সোৱাদ অনুসৰি মই নিমখ দিছোঁ নিমখটো দিলে ধুনীয়াকৈ গলি যাব বিলাহীটো আপোনালোকে ক'বচোন মোক যে আপোনালোকক আৰু কি কি ৰেচিপি লাগে যিমান পাৰোঁ মই ৰেচিপি দিব ট্ৰাই কৰিম চিম্পলত আৰু ঘৰুৱা ষ্টাইলতো দিব ট্ৰাই কৰিম যিমান পাৰোঁ ইয়াতে মই পেষ্টটো যে বনাই লৈছিলোঁ সেয়া পেষ্টটো মই ঢালি দিলোঁ পেষ্টটো ঢালি দিয়াৰ পিছত অলপ দি মই ভালকৈ ভাজিম ভালকৈ ভজাৰ পাছত ইয়াতে মই ঢাকনখন লগাই দিম অলপ 5 মিনিটমানৰ কাৰণে ঢাকনখন দিম তেতিয়া মানে তেলটো যেন ওলাই আহে অলপ ভালকৈ ভাজিম আকৌ আৰু মই মানে আলুখিনি বইল কৰি লৈছিলোঁ ইয়াতে মই 3-4 পিচমান মই আলুখিনি মেছ কৰি দিম এনেকৈ হাতেৰে এনেকৈ মেছ কৰি দিম মেছ কৰি দিলে মানে আপোনাৰ কি হয় গ্ৰেভিটো খাবলৈও ভাল হয় আৰু গ্ৰেভিটো ঠিক হয় মানে অলপ ডাঠ হয় আৰু এইখিনি যে আছিলে আলুখিনি ইয়াতে লগতে ঢালি দিম তেতিয়া মানে ধুনীয়াকৈ মছলাটো মই একো দিয়া নাই নৰসিংহ পাতৰ যোনটো পেষ্ট হয় সেইটো ধুনীয়াকৈ আলুখিনিৰ ভিতৰত সোমাই যাব আৰু খাবলৈও টেষ্টি হ'ব চ' আকৌ মই ঢাকনখন লগাই দিম 5 মিনিটৰ কাৰণে মই পাহৰিয়ে গৈছিলোঁ যে ইয়াতে মই চব তৰকাৰীখন বনাই আছোঁ বুলি লাগি গৈছিলে তলত মোৰ ছোৱালীজনীৰ লগতে লাগি থাকোঁতে পাহৰি গৈছিলোঁ ইয়াতে মই গৰম পানী কৰি থৈছিলোঁ ইয়াতে মই মোৰ নিয়মমতে মোৰ আন্দাজতে মই পানীটো দি লৈছোঁ যিমানকণ মই গ্ৰেভি ৰাখিব বিচাৰিছোঁ আপোনালোকে যিমানকণ ৰাখে সিমানটোত পানী দিব মই দালি বনোৱা নাই কাৰণে মই এই মাছৰ তৰকাৰীকণে খাম বুলি কৈ সেইটো কাৰণে অলপ সৰহকৈ দিছোঁ পানীটো ইয়াতে আকৌ মই ঢাকনখন দি অলপ ভালকৈ উতলিব দিলোঁ তাৰপিছত তেলটো লোৱাৰ কাৰণে এতিয়া হাফ ফ্ৰাই কৰা মাছখিনি ইয়াতে মই দি দিলোঁ ইয়াতে অলপ দি ভালকৈ
মানে হাফ হৈ থকা নহয়, এতিয়া ফুলকৈ ভাজিবৰ কাৰণে মানে ভালকৈ ফুলকৈ সিজিবৰ কাৰণে আকৌ ঢাকনখন লগাই দিম। অনলি 5-10 মিনিটছৰ ভিতৰতে ৰেডি হৈ যাব, কেলৈ কি ইমানো টাইম নালাগে বাৰু সিজিবলৈ। এয়া মোৰ মাছৰ তৰকাৰী, নৰসিংহ মাছৰ তৰকাৰীখন ৰেডি হৈ গ'ল। এয়া দেখিছেনে কি ধুনীয়া ৰং উঠিছে, কালাৰ হৈছে মাছৰ তৰকাৰীটো, আৰু কালাৰটো ধুনীয়া আহিছে মাছৰ, আৰু নৰসিংহ পাতটো কি ধুনীয়া কালাৰ উঠিছে। এয়াই মোৰ মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব টু মাই ইউটিউব চেনেল এণ্ড কমেণ্টত জনাব দেই কেনেকুৱা পালে। থেংক ইউ ফৰ ৱাচিং, বাই।